দিল্লীৰ পৰা অনা হল বিতৰ্কিত আৰটিআই কৰ্মী দুলাল বৰাক বৃহস্পতিবাৰে নিশা বৰঝাৰ বিমানবন্দৰত উপস্থিত হল অসম আৰক্ষীৰ এটা বিশেষ দল সম্প্ৰতি আৰক্ষীৰ জিম্মাত আছে দালাল দুলাল বৰা বিজেপি নেতাৰ আত্মহত্যাৰে নাম সাঙুৰ খাইছিল দুলাল বৰাৰ দিল্লীত আত্মগোপন কৰি থকাৰ সময়তে দিল্লী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল দুলাল বৰাক ইফালে গুৱাহাটীলৈ অনাৰ পিছত নিখাই দুলাল বৰাক নিয়া হল সোণাৰীলৈ সম্প্ৰতি সোণাৰী থানাত আছে দুলাল বৰা আমি আপোনালোকক দেখুৱাইছো সোণাৰী থানালৈ লৈ যোৱাৰ মুহূৰ্তৰ দৃশ্য আপোনালোকে দেখিবলৈ পাইছে দালাল দুলাল বৰাক কালি দিল্লীৰ পৰা অসম আৰক্ষীয়ে জিম্মাত লৈ অসমলৈ অনাৰ পিছত দুলাল বৰাক সোণাৰী আৰক্ষীৰ এটা দলে সোণাৰী থানালৈ লৈ গৈছে আপোনালোকে দেখিবলৈ পাইছে সেই দৃশ্যাংশ সম্প্ৰতি আৰক্ষীৰ জিম্মাত থকা দালাল দুলাল বৰাৰ বিজেপি নেতাৰ আত্মহত্যাৰে নাম সাঙুৰ খাইছিল আৰু দিল্লীত আত্মগোপন কৰি থকা অৱস্থাতেই দিল্লী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল দুলাল বৰাক আৰু গুৱাহাটীলৈ অনাৰ পিছত নিখাই দুলাল বৰাক সোণাৰীলৈ লৈ যোৱা হয় আৰু পুৱাৰ ভাগত সোণাৰী আৰক্ষী থানাৰ চৌহদত দুলাল বৰাক লৈ যোৱা আৰক্ষী বাহিনীটো উপস্থিত হোৱা মুহূৰ্তৰ দৃশ্য আপোনালোকে দেখিবলৈ পাইছে আমি এই সন্দৰ্ভত সবিশেষ জানিবৰ বাবে আমাৰ সোণাৰীৰ সাংবাদিক ৰাজু সিনহাৰ সৈতে ফোনযোগে সংযোগ স্থাপন কৰিছো ৰাজু বৰ্তমান সোণাৰী থানাতে ৰখা হৈছে বুলি জানিব পৰা গৈছে দুলাল বৰাক আপোনাৰ পৰা সবিশেষ খবৰ মই জানিব বিচাৰিম হয় ৰাজদীপ যেহেতু দুলাল বৰাক ইতিমধ্যে দিল্লীৰ পৰা সোণাৰী আৰক্ষীয়ে সোণাৰী থানালৈ লৈ আহিছে আৰু সোণাৰী থানা অনাৰ পিছত তেওঁক চিকিৎসাৰ বাবে চিকিৎসালয় চৰাইদেউ যি চিকিৎসালয় আছে চিকিৎসালয় নিয়া হৈছে আৰু তেওঁৰ চিকিৎসা কৰোৱাৰ কিছু সময়ৰ পিছতে তেওঁক 10মান বজাত তেওঁক আদালতলৈ হাজিৰ কৰিব আৰু আদালতত হাজিৰ কৰাৰ পিছতে আৰক্ষীয়ে 7 দিনৰ জিম্মা বিচাৰে বুলি আমি জানিব পাৰিছো ৰাজদীপ সোধা-পোছা আৰম্ভ হৈছে নেকি হয় বৰ্তমানলৈকে সোধা-পোছা আৰম্ভ হোৱা নাই তেওঁৰ চিকিৎসা বাবে লৈ যোৱা হৈছে চৰাইদেউ চিকিৎসালয়লৈ তাৰপিছত আদালতলৈ নিয়া হ'ব আদালতত নিয়াৰ পিছত তেওঁলোকে আদালতত 7 দিনৰ আৰক্ষী জিম্মাত বিচাৰিব বুলি আমাক আৰক্ষীয়ে জনাইছে আৰু 7 দিনৰ জিম্মাত দিয়ে নে নিদিয়ে এতিয়া আদালতৰ সোধ-পোছৰ আদালতত 10 বজাৰ পিছতে আমি গম পাম ৰাজদীপ ধন্যবাদ জ্ঞাপন কৰিছো ৰাজু সিনহা আমাক সবিশেষ জনোৱাৰ বাবে